নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল জ্ঞান পোহৰলৈ বন্ধু বান্ধৱীসকল পুনৰ আজি আপোনালোকৰ বাবে আমি কেইটামান জেনেৰেল নলেজৰ ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ লৈ আহিছো যিকিটা কোৱেশ্চনে আপোনালোকৰ এডিআৰই আৰু আসাম পুলিচত আপোনালোকক যথেষ্ট সহায় কৰিব গতিকে বন্ধু বান্ধৱীসকলে এডিআৰই গ্ৰেড 3 কাৰণে যদি প্ৰিপাৰেচন চলাইছে তেনে আপোনালোকৰ গ্ৰেড 3 গ্ৰেজুৱেচন লেভেলৰ কাৰণে এই কোৱেশ্চন কিটাও অতি গুৰুত্বপূৰ্ণ হ'ব গতিকে বন্ধু বান্ধৱীসকল কেনে ধৰণৰ প্ৰশ্ন আপোনালোকৰ বাবে আছে সকলোখিনি আপোনালোকক আমি দেখাম গতিকে আপোনালোকে সকলোকে চাই থাকিব অলপ স্কিপ নকৰিব সো फ्रेंड्स আজি প্ৰশ্ন কেইটাৰ ফালে বলক আগবাঢ়ো সো फ्रेंड्स আপোনালোকৰ প্ৰথমটো প্ৰশ্ন আছে হুইচ ইজ কনসিডাৰ্ড এজ দা ফাৰ্ষ্ট বুক অফ ল ইন ইণ্ডিয়া কোনখন ভাৰতৰ প্ৰথম আইনৰ পুথি হিচাপে গণ্য কৰা হয় এটা আপোনালোকে উল্লেখ কৰিছে ভাৰতীয় সংবিধান ৰাজনীতি অৰ্থশাস্ত্ৰ মনুস্মৃতি ইয়াৰে কোনখন ভাৰতৰ প্ৰথম ল বুক হিচাপে গণ্য কৰা হয় So ইয়াৰ উত্তৰটো হৈছে অপচন নম্বৰ ডি মনুস্মৃতি পুথিখন ভাৰতৰ প্ৰথম ল বুক হিচাপে গণ্য কৰা হৈছে নেক্সট প্ৰশ্ন আছে 2 নম্বৰ হু was the first women জ্ঞানপীঠ এৱাৰ্ড উইনাৰ ফ্ৰম আসাম জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম গৰাকী অসমীয়া মহিলা কোন আছিল হু was the first women জ্ঞানপীঠ উইনাৰ ফ্ৰম আসাম সেটা অপশন দেখা পাইছে চন্দ্ৰপ্ৰভা শইকীয়া নলিনীবালা দেৱী ইন্দিৰা গোস্বামী হুশ্ৰীবতা ৰায় চৌধুৰী সো ইয়াৰ উত্তৰটো হৈছে অপশন নম্বৰ সি ইন্দিৰা গোস্বামী অৰ্থাৎ ইন্দিৰা গোস্বামী হৈছে মামনি ৰয়ছম গোস্বামীৰ আচল নাম গতিকে এটো মনত ৰাখিব ইন্দিৰা গোস্বামী প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম গৰাকী অসমীয়া মহিলা আছিল নেক্সট সেকেন্ড গৰাকী আৰু থাৰ্ড গৰাকী কথা আপোনালোকে নিজে মনত ৰাখিব সেকেন্ড গৰাকী হৈছে আমাৰ বীৰেন্দ্ৰ ভট্টাচাৰ্য আৰু থাৰ্ড গৰাকী হৈছে আমাৰ নীলমণি ফুকন Next question আছে 3 number Where was the world's first portable hospital unveiled গতিকে মনত ৰাখিব বিশ্বৰ প্ৰথমখন পোৰ্টেবল হস্পিটালখন ক'ত উন্মোচন কৰা হৈছিল বিশ্বৰ প্ৰথমখন যিখন পোৰ্টেবল হস্পিটাল এই হস্পিটালখন ক'ত উন্মোচন কৰা হৈছিল গতিকে জিকে কোৱেশ্চনৰ ফলৰ পৰা আপোনালোকৰ কাৰেন্ট এফেয়াৰ্স মনত ৰাখিব এটো অপচন দেখা পাব আপোনালোকে অপচন এটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ গুৰুগ্ৰামত বিশ্বৰ প্ৰথমখন পোৰ্টেবল যিটো আমাৰ হস্পিটাল হয় এই হস্পিটালখন উন্মোচন কৰা হৈছিল নেক্সট কোৱেশ্চন আছে 4 নম্বৰ হুইচ অফ দা ফ্লোইং জিওগ্ৰাফিকেল লাইনছ পেছেছ থ্ৰু দা ষ্টেট অফ আসাম তলৰ কোনটো ভৌগোলিক ৰেখা অসম ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে কৰ্কটক্ৰান্তিৰ ৰেখা পাৰ হৈ গৈছে নে মকৰক্ৰান্তি পাৰ হৈ গৈছে নে বিষুৱ ৰেখা হৈছে নে ইয়াৰ ভিতৰত এটাও নহয় গতিকে মনত ৰাখিব কোনটো হয় ইয়াৰ উত্তৰটো ইয়াৰ ভিতৰত আপোনালোকৰ এটাও নহয় হ'ব অৰ্থাৎ মকৰক্ৰান্তি কৰ্কটক্ৰান্তি বিষুৱ ৰেখা ইয়াৰ কোনো এটা ৰেখা অসম ৰাজ্যৰ মাজেৰে পাৰ হৈ যোৱা নাই নেক্সট কোৱেশ্চন আছে 5 নম্বৰ Who among the following won the gold medal in archery at the National Game 2023 2023 চনৰ ৰাষ্ট্ৰীয় খেলত ধনুবিদ্যা খেলটোত কোনে স্বৰ্ণ পদক লাভ কৰিছিল গতিকে কাৰেন্ট এফেয়াৰ্সৰ ফালৰ পৰা মনত ৰাখিব 2023 চনৰ যি আমাৰ ধনুবিদ্যা ৰাষ্ট্ৰীয় খেল আছিল তাত কোনে স্বৰ্ণ পদক লাভ কৰিছিল উত্তৰটো হৈছে অপচন নম্বৰ বি দীপিকা কুমাৰীয়ে 2023 চনৰ ধনুবিদ্যা ৰাষ্ট্ৰীয় খেলত স্বৰ্ণ পদক লাভ কৰিছিল অৰ্থাৎ গোল্ড মেডেল তেওঁ লাভ কৰিছিল নেক্সট কোৱেশ্চন আছে 6 নম্বৰ বদ্ৰীনাথ টেম্পল ইজ লোকেটেড ইন হুইচ ষ্টেট বদ্ৰীনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত চাৰিখন ৰাজ্য দিয়া আছে উত্তৰ প্ৰদেশ কৰ্ণাটক উত্তৰাখণ্ড মহাৰাষ্ট্ৰ কোনখন ৰাজ্যত বদ্ৰীনাথ মন্দিৰ অৱস্থিত সো ইয়াৰ উত্তৰটো হৈছে অপচন নম্বৰ সি উত্তৰাখণ্ড ৰাজ্যত বদ্ৰীনাথ মন্দিৰটো অৱস্থিত বদ্ৰীনাথ টেম্পল ইজ লোকেটেড ইন উত্তৰাখণ্ড ষ্টেট নেক্সট কোৱেশ্চন আছে 7 নম্বৰ বেক টু বেদাস হু সেড বেক টু বেদাস যেটো কথাখাৰ এই কথাখাৰ কোনে কৈছিল বেক টু বেদাস ইয়াৰ কথাখাৰ কোনে কৈছিল অপচন দেখা পাইছে ইয়াৰ উত্তৰটো হ'ব আপোনালোকৰ অপচন নম্বৰ বি দয়ানন্দ সৰস্বতীয়ে বেক টু বেদাস এই কথাখাৰ কৈছিল নেক্সট কোৱেশ্চন আছে 8 নং ডিউৰিং হোম টাৰ্ম prohibition of sati and female infanticide were done কাৰ সময়ত সতী আৰু মহিলা শিশু হত্যা নিষিদ্ধ কৰা হৈছিল লৰ্ড ডেলহাউসি লৰ্ড কাৰ্নিং লৰ্ড উইলিয়াম বেন্টিং লৰ্ড ৰিপন কোনজনৰ সময়সীমাত বা কোনজনৰ শাসনকালত সতী আৰু মহিলা শিশু হত্যা নিষিদ্ধ কৰা হৈছিল উত্তৰটো হৈছে অপচন নম্বৰ সি লৰ্ড উইলিয়াম বেন্টিং Next question আছে 9 nung. She is
ট্ৰেংকুইলিটি ইজ ফাউণ্ড অন সি অফ ট্ৰেংকুইলিটি ক'ত দেখা পোৱা গৈছে মংগল গ্ৰহত প্ৰশান্ত মহাসাগৰ চন্দ্ৰ এণ্টাৰ্কটিকা সি অফ ট্ৰেংকুইলিটি ক'ত দেখা পোৱা গৈছে এনসাৰ হৈছে অপশ্যন নম্বৰ সি চন্দ্ৰ অৰ্থাৎ মুনত সি অফ ট্ৰেংকুইলিটি চন্দ্ৰত দেখা পোৱা গৈছে নেক্সট কুৱেশ্যন আছে 10 নং হুইচ অফ দ্য ফ্লোয়িং ইজ নট এন ইনডাইৰেক্ট টেক্স তলত উল্লেখ কৰা কোনটো এটা ইনডাইৰেক্ট টেক্স হয় অৰ্থাৎ পৰোক্ষ কৰ যেটো আমাৰ ডাইৰেক্ট কৰ হিচাপে নহয় যেটো আমাৰ পৰোক্ষ কৰ নহয় সো অপশ্যন দেখা পাইছে বিক্ৰী কৰ আবকাৰী কৰ উপহাৰ কৰ বা এটাও নহয় সো ইয়াৰ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ ডি ইয়াৰে এটাও নহয় অৰ্থাৎ বিক্ৰী কৰ আবকাৰী কৰ উপহাৰ কৰ এইগিটা কোনো পৰোক্ষ কৰ নহয় এইগিটা আপোনালোকৰ ডাইৰেক্ট টেক্স থাকিব নেক্সট কুৱেশ্যন আছে 11 নং when India's first water bodies census was conducted ভাৰতৰ প্ৰথম জলভাগৰ লোকপিয়লটো কেতিয়া হৈছিল অপশ্যন 16 17 17 18 19 20 18 19 ভাৰতৰ প্ৰথম জলভাগৰ লোকপিয়লটো কেতিয়া হৈছিল অৰ্থাৎ ফাৰ্ষ্ট ৱাটাৰ বডিজ সেন্সাস এনসাৰ হৈছে অপশ্যন নম্বৰ ডি 2018 to 2019 ভাৰতৰ প্ৰথম জলভাগৰ লোকপিয়ল 2018 পৰা 2019 হৈছিল নেক্সট কুৱেশ্যন আছে 12 নম্বৰ ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ চিপকি লা পাছ লোকেটেড ভাৰতৰ তলত উল্লেখ কৰা কোনখন ৰাজ্যত চিপকি লা পাছ অৱস্থিত ইয়াৰ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি হিমাচল প্ৰদেশ অসমৰ হিমাচল প্ৰদেশত চিপকি লা পাছ অৱস্থিত নেক্সট কুৱেশ্যন আছে 13 নং হুইচ ষ্টেট ইজ নন এজ দ্য সুগাৰ বল অফ ইণ্ডিয়া ভাৰতৰ কোনখন ৰাজ্যক সুগাৰ বল বুলি জনা যায় কৰ্ণাটক উত্তৰ প্ৰদেশ পঞ্জাব হাৰিয়ানা এনসাৰ হৈছে অপশ্যন নম্বৰ বি উত্তৰ প্ৰদেশক ভাৰতৰ সুগাৰ বল বুলি জনা যায় নেক্সট কুৱেশ্যন আছে 14 নং হোৱাট ইজ দ্য কাৰেন্সি অফ অষ্ট্ৰেলিয়া অষ্ট্ৰেলিয়াৰ মুদ্ৰাৰ নাম কি গটে কাৰেন্সি কুৱেশ্যন মনত ৰাখিব অষ্ট্ৰেলিয়া কাৰেন্সিৰ নাম কি হয় সো ইয়াতে এনসাৰ হ'ব অপশ্যন নম্বৰ বি অষ্ট্ৰেলিয়ান ডলাৰ অৰ্থাৎ অষ্ট্ৰেলিয়াৰ মুদ্ৰাৰ নাম হৈছে ডলাৰ নেক্সট কুৱেশ্যন 15 নং হুইচ অফ দ্য ফ্লোয়িং ইজ নট দ্য মোবাইল অপাৰেটিং সিস্টেম তলৰ কোনটো মোবাইল অপাৰেটিং সিস্টেম নহয় এন্ড্ৰইড জাভা আইওএস উইন্ডোজ তলৰ কোনটো মোবাইলৰ অপাৰেটিং সিস্টেম নহয় সো ইয়াৰ এনসাৰ হৈছে অপশ্যন নম্বৰ বি জাভা হৈছে এটা টেক্সট গতিকে ই মোবাইলৰ কোনো অপাৰেটিং সিস্টেম নহয় নেক্সট কুৱেশ্যন আছে 16 নং who was the first Indian woman to win the Booker Prize বুকাৰ বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন আছিল who was the first Indian woman to win Booker Prize ৰীতা চৌধুৰী আশাপূৰ্ণা দেৱী এমএছ শুভলক্ষ্মী অৰুন্ধতী ৰয় এনসাৰ হৈছে অপশ্যন নম্বৰ ডি অৰুন্ধতী ৰয় হৈছে বুকাৰ বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা নেক্সট কুৱেশ্যন আছে 17 নং World Consumer Rights Day is celebrated on which day of the year বিশ্ব গ্ৰাহক দিৱস বছৰৰ কোনটো দিনত উদযাপন কৰা হয় যেটো World Consumer Rights Day বুলি কোৱা হয় ইয়াৰ এনসাৰ হৈছে অপশ্যন নম্বৰ সি 15 মাৰ্চ 15 মাৰ্চ দিনটো বিশ্ব গ্ৰাহক দিৱস অৰ্থাৎ World Consumer Rights Day হিচাপে সেলিব্ৰেট কৰা হয় সমগ্ৰ বিশ্বতে নেক্সট কুৱেশ্যন আছে 18 নং in which year GST was amended in India ভাৰতত কেতিয়া GST টো আমাৰ amended বা সংশোধন কৰা হয় ইয়াৰ উত্তৰ হৈছে অপশ্যন নম্বৰ বি 2016 ভাৰতত GST টো সংশোধন কৰা হৈছিল আৰু 17 পৰা ইয়াক চালু কৰা হৈছিল নেক্সট আছে 19 নং কুৱেশ্যন 0 hour usually begins at which time সাধাৰণতে কোনটো সময়ত 0 hour টো আৰম্ভ হয় এনসাৰ হৈছে অপশ্যন নম্বৰ বি দুপৰীয়া সময় পৰা বা দুপৰীয়া সময়কণত সাধাৰণতে 0 hour যেটো আৰম্ভ হয় নেক্সট কুৱেশ্যন আছে 20 নং the third invasion of Burmese was held in which year মানৰ যি তৃতীয় আক্ৰমণ এই তৃতীয় আক্ৰমণটো কোন চনত হৈছিল উত্তৰ হৈছে অপশ্যন নম্বৰ সি
1821 মানৰ যি তৃতীয় আক্ৰমণ 1821ত সংঘটিত হৈছিল নেক্সট আছে কোৱেশ্চন নম্বৰ 21 ইয়াত 22 হৈ গ'ল কিন্তু 21 হ'ব এনসাৰটো world largest meditation centered surf মহামন্দিৰ is located in বিশ্বৰ সৰ্ববৃহৎ ধ্যান কেন্দ্ৰ স্বাভত মহামন্দিৰ ক'ত অৱস্থিত মনত ৰাখিব বিশ্বৰ সৰ্ববৃহৎ ধ্যান কেন্দ্ৰ স্বাভত মহামন্দিৰ ক'ত অৱস্থিত ইয়াৰ উত্তৰ হৈছে অপচন নম্বৰ ডি বানাৰসী বানাৰসীত বিশ্বৰ সৰ্ববৃহৎ ধ্যান কেন্দ্ৰ স্বাভত মহামন্দিৰটো অৱস্থিত নেক্সট কোৱেশ্চনটো আপোনালোকৰ আছে where is the headquarters of the international cricket council আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত অপচন আছে সাউথাম্পটন সিডনী ডুবাই কেনবেৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ অৰ্থাৎ ইন্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিলৰ হেডকোৱাৰ্টাৰটো ক'ত অৱস্থিত ইয়াৰ এনসাৰ হৈছে অপচন নম্বৰ সি ডুবাই UAE ডুবাই UAE আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ মুখ্য কাৰ্যালয়টো অৱস্থিত মনত ৰাখিব ইন্টাৰনেশ্যনেল হেডকোৱাৰ্টাৰ্ছ অফ ক্ৰিকেট কাউন্সিলৰ যেটো এটো ডুবাইত অৱস্থিত নেক্সট কোৱেশ্চন আছে ইয়াতে 24ত আমাৰ উল্লেখ কৰি হৈছে when will the next winter olympics be held কেতিয়া শীতকালীন অলিম্পিকটো নেক্সট কেতিয়া আমাৰ শীতকালীন অলিম্পিকটো অনুষ্ঠিত কৰা হ'ব 25 26 27 28 কোনটো চনত শীতকালীন অলিম্পিক অনুষ্ঠিত কৰা হ'ব ইয়াৰ উত্তৰটো আপোনালোকে আমাক কমেন্টৰ যোগে জনাব আপোনালোকে নিশ্চয় গম পাইছে এতিয়া আমাৰ যেটো গ্ৰীষ্মকালীন অলিম্পিক হৈ গৈছে নেক্সট আমাৰ শীতকালীন যেটো অলিম্পিক কেতিয়া আৰু ক'ত অনুষ্ঠিত কৰা হ'ব আমাক কমেন্টৰ যোগেদি জনাব নেক্সট কোৱেশ্চন আছে 25ত আমি যদি চাও which of the following people is related to দয়াৰাম সাহনীৰ লগত তলৰ কোনজন ব্যক্তিৰ সম্পৰ্ক আছে লৰ্ড কাৰ্নিং ডেনিয়েল হাৰ্ভি জন মাৰ্শাল উইলিয়াম হেনৰি স্কট কোনজনৰ লগত দয়াৰাম সাহনী এটা সম্পৰ্ক আছে সো ইয়াৰ উত্তৰটো হৈছে অপচন নম্বৰ সি জন মাৰ্শাল দয়াৰাম সাহনীৰ লগত জন মাৰ্শালৰ এটা সম্পৰ্ক আছিল সো গতিকে বন্ধুবান্ধৱীসকল এনে ধৰণৰ আপোনালোকৰ বাবে আমি কোৱেশ্চন লৈ আহিছো যিখিনি কোৱেশ্চনে আপোনালোকক এডিআৰই হওক বা আসাম পুলিচৰ যিখিনি এক্সাম আহি আছে বৰ্তমান তাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'ব বা তাৰ কাৰণে হয়তো কমন পৰিব পাৰে গতিকে আপোনালোকে কোৱেশ্চনবিলাক ৰিভিজন কৰিব পুনৰ এবাৰ আৰু নেক্সট আমি ভিডিঅ'বিলাকত ইয়াৰ পৰৱৰ্তী যিবিলাক কোৱেশ্চন আছে আমি আপোনালোকৰ বাবে আগবঢ়াম গতিকে তাৰ কাৰণে আপোনালোকে চেনেলটো আমাৰ সাবস্ক্ৰাইব কৰিব লগতে আপোনাৰ ঘণ্টা বেলটো বজাবলৈ নিশ্চয় নাপাহৰিব লগতে আজি ভিডিঅ'টো লাইক কৰিব বুলি আমি আশা কৰিছো লগতে বন্ধুবান্ধৱীলৈ ভিডিঅ'বিলাক যিমান পাৰে শ্বেয়াৰ কৰিব সো ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ